গ্ৰুপ হিচাপে গতিকে এইটো মই আমাৰ এটা ক শ্ৰেণীৰ শ্ৰেণীকোঠা উপযুক্ত আৰু পৰিশীলিতভাৱে কেনেদৰে আমি সজাই তুলিব পাৰোঁ কেইটামান পইণ্টৰ সহায়ত আমি উলিয়াইছোঁ। এইখিনি আশা কৰিছোঁ সকলোৰে মনোগ্ৰাহী হ'ব। প্ৰথমতে এটি আমাৰ লিখা হৈছে উপযুক্ত শ্ৰেণীকোঠা। আচলতে উপযুক্ত শ্ৰেণীকোঠা বুলি ক'লে কেৱল আহল বহলেই নহয়, ইয়াৰ দেৱালসমূহ পকা অৰ্থাৎ শিশুৰ বাবে উপযোগী যাতে হয়, কোনো কাৰণতে যাতে শিশুৱে দুৰ্ঘটনাত পতিত হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এটি উপযুক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ কথা আমি ইয়াত উল্লেখ কৰিছোঁ। দ্বিতীয়তে আছে ৰঙীন ছপা সমৃদ্ধ দেৱাল। আচলতে ৱালবিলাকত খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে যাতে ছবিবিলাক চাব পাৰে, সেইটো আমি সুন্দৰকৈ যাতে এখন ৰঙীন ছপা সমৃদ্ধ দেৱাল যাতে আমি তৈয়াৰ কৰিব পাৰোঁ সেই কথাটো আমি গুৰুত্ব দিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা হৈছে যে খেলাঘৰ হৈছে শিশুসকল খেলপ্ৰিয়, তেওঁলোকে খেলি ধূলি ভাল পায়। গতিকে খেলাঘৰ এটা যদি তেওঁলোকৰ শ্ৰেণীগৃহত আমি স্থাপন কৰিব পাৰোঁ তেতিয়া নিশ্চয়কৈ তেওঁলোকে ঘৰত থকা সময়কণতো ক'ব যে আমি বিদ্যালয়লৈ যাওঁ, আমি বিদ্যালয়লৈ গৈ আমি তাত খেল ধেমালি কৰোঁ। তাৰপাছত আহিলে পুতলা শিশুসকলে খুব ভাল পায়। গতিকে আমি বিভিন্ন ধৰণৰ পুতলা আৰু সেই পুতলাৰ পৰা আমি যদি অংগ প্ৰত্যংগ তাৰপাছতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ যদি তাৰ পৰা কৰি দেখুৱাব পাৰোঁ সেই পুতলাৰ সহায়ত, গতিকে এটি পুতলা ঘৰ আমাৰ ক শ্ৰেণীৰ শ্ৰেণীকোঠাত ৰখাটো এটা খুব আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ কাৰ্য হিচাপে ভাবিছোঁ। আৰু আহিছে ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যতা প্ৰদৰ্শন। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ কৃতকাৰ্যতা থাকে, তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ সৃজনীশীল কাৰ্য থাকে। কোনোবাই ছবি এটা আঁকিলে, কোনোবাই কলাজ এটা আঁকিলে, কোনোবাই মণিগুটিৰে কিবা মণি এডাল গাঁঠিলে। সেইবিলাক যদি এইটো আমুকে আঁকিছে বুলি নামটো আমি দি থওঁ তেতিয়া তেওঁলোকে নিজৰ নামটো যেতিয়া কৈ থাকিব ভাল পাব আৰু তেওঁলোকে এনেকুৱা কাম কৰিবলৈ আগ্ৰহী হৈ উঠিব। তাৰপাছত আহিলে শিশুৰ পঢ়াৰ ব্যৱস্থা। এইখিনি একেবাৰে কমন সকলোৱে কৈছে, সেইটো মই ব্যাখ্যা নকৰোঁ। পৰ্টফলিঅ' ছিষ্টেম এইটো এটা খুব গুৰুত্বপূৰ্ণ বুলি আমি বিবেচিত কৰিছোঁ। যিহেতু ছাত্ৰ ছাত্ৰী প্ৰত্যেকৰে নামত তেওঁলোকৰ এখন সুন্দৰকৈ ছবি থাকিব, এখন ডায়েৰী যদি মেইনটেইন কৰোঁ, তেওঁলোকে ভাল পোৱা কাম, বেয়া পোৱা কাম, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নাম, মা দেউতাকৰ নাম, সেইবিলাকৰ যদি আমি নামটো যদি পাৰোঁ আমি ফটো এখনো যদি তাত সংলগ্ন কৰি ৰাখিব পাৰোঁ তেতিয়া তেওঁলোকে খুব আকৰ্ষণীয়ভাৱে সেই কথাটোত গুৰুত্ব দিব আৰু তেওঁলোকে শ্ৰেণীকোঠাত মন দিব বুলি মই আশা কৰিছোঁ। তাৰপাছত আহিলে সংখ্যাৰ ধাৰণা। এইখিনি ইতিমধ্যে আমাৰ আগৰ গ্ৰুপকেইটাই কৈ গৈছে, সংখ্যাৰ ধাৰণা বা বৰ্ণমালাৰ ধাৰণা এইখিনি অলপকৈ। TLM কৰ্ণাৰ শিশুৰ উপযোগীকৈ আমাৰ কেৱল খেলাঘৰ, পুতলাঘৰ এইকেইটাও আমাৰ TLM কৰ্ণাৰ ভিতৰতে পৰিব। TLM কৰ্ণাৰটো খুব সুন্দৰকৈ পৰিপাটিকৈ আমি যদি পৰিশীলিতভাৱে সজাই তুলিব পাৰোঁ আমাৰ ক শ্ৰেণীৰ শ্ৰেণীকোঠা খুব সুন্দৰভাৱে হ'ব। আৰু তাতকৈ এটা ডাঙৰ কথা আমি লিখিছোঁ হাতেৰে স্পৰ্শ কৰিব পৰাকৈ সুব্যৱস্থা থকা, যাতে যিবিলাক TLM, যিবিলাক পুতলা, যিবিলাক খেলাঘৰৰ বস্তু থাকিব এইবিলাক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে চুই চাব পাৰে। চুই চালে কি হ'ব, তেওঁলোকে এটা ধাৰণা পাব যাতে আপেলটো কেনেকুৱা, অমিতাটো কেনেকুৱা, জিকাটো কেনেকুৱা হ'ব, হাঁহটো কেনেকুৱা হ'ব, তেনেকুৱা ধৰণৰ ধাৰণা পাব। গতিকে চুই চাব পৰাকৈ যাতে বস্তুবোৰ খুব সুসংগঠিতভাৱে আমি উপস্থাপন কৰোঁ এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু কিতাপ ঘৰ, ৰঙীন বিভিন্ন ছবি বা কিতাপ আমি তাত যদি সংলগ্ন কৰোঁ তেতিয়া এটা ক শ্ৰেণীৰ পৰিপক্ক, পৰিশীলিত আৰু পৰিমাৰ্জিত শ্ৰেণীকোঠা গঢ় লৈ উঠিব বুলি আশা ৰাখিছোঁ। আমাৰ দলৰ নাম আছিলে শৈশৱ 1 নম্বৰ দল। আমাৰ দলৰ আটাইকেইজন সদস্যই মিলি এইকেইটা পইণ্টকে সমৃদ্ধ কৰি এটা শ্ৰেণীকোঠা, ক শ্ৰেণীৰ শ্ৰেণীকোঠা গঢ় দিব পাৰে বুলি আশা কৰিছোঁ। ধন্যবাদ।